ओम शांति ओम शांति ओम शांति सृष्टिर আজি परमपिता परमात्मा शिव बाबाই আমাক শিকোৱা সৃষ্টিৰ ওলটা বৃক্ষ তাৰ বিষয়ে আলোচনা কৰোঁ। সৃষ্টিৰ ওলটা বৃক্ষ তাৰ বীজ परमपिता परमात्मा শিৱ ভগৱানে এই সৃষ্টিখনক এজোপা ওলটা বৃক্ষৰ লগত তুলনা কৰিছে। বৃক্ষ মাটিত ৰুৱে বৃক্ষজোপাই ওপৰলৈ ওখ হৈ গৈ থাকে, কিন্তু মনুষ্যৰূপী বৃক্ষৰ অবিনাশী চৈতন্য বীজস্বৰূপ পৰমপিতা পৰমাত্মা শিৱ হয়। তেওঁ সকলোৰে ওপৰত পৰমধামত থাকে। এই কল্পবৃক্ষৰ তলফালে কলিযুগৰ শেষ আৰু সত্যযুগৰ আৰম্ভণিৰ মাজৰ অংশত সংগম যুগটোক দেখাইছে। ইয়াত শুভ্ৰ বগা সাজত প্ৰজাপিতা ব্ৰহ্মা, জগদম্বা সৰস্বতী আৰু আন ব্ৰাহ্মণী আৰু ব্ৰাহ্মণসকল সহজ ৰাজযোগৰ স্থিতিত বহি আছে। কলিযুগৰ শেষত অজ্ঞান অন্ধকাৰ ৰাতি সৃষ্টি বীজৰূপ কল্যাণকাৰী পৰমপিতা পৰমাত্মা শিৱ পিতাই নতুন পবিত্ৰ সৃষ্টি ৰচনা কৰিবলৈ এজন বৃদ্ধ মনুষ্যৰ শৰীৰত অৱতৰণ কৰে। ইয়াক পৰমাত্মা শিৱৰ দিব্য অৱতৰণ বুলি কয়, আৰু যি আত্মাৰ অৱতৰণ লয় সেই আত্মাটোৰ নাম ৰাখে প্ৰজাপিতা ব্ৰহ্মা, আৰু ব্ৰহ্মাৰ মুখ কমলৰ দ্বাৰাই গীতাৰ জ্ঞান আৰু সহজ ৰাজযোগৰ জ্ঞান দিয়ে। ইয়াক ধাৰণা কৰা আত্মাসকলক পবিত্ৰ বুলি কয়। তেওঁলোকক শিৱশক্তি বুলিও কোৱা হয়। যি সময়ত পৰমপিতা পৰমাত্মা শিৱ পিতাই ব্ৰহ্মাৰ দ্বাৰা সন্তানসকলক জ্ঞান দিয়ে, সেই সময়খিনিক সংগম যুগ বুলি কয়, আৰু ইয়াক পুৰুষোত্তম যুগ বা গীতাৰ যুগ নামেৰেও নামকৰণ কৰা হয়। সত্যযুগ ত্ৰেতা যুগৰ আদি সনাতন দেৱী দেৱতা ধৰ্মৰ বংশই এই মনুষ্য সৃষ্টি বৃক্ষৰ কাণ্ড আৰু মূল হয়। এই কলিযুগী দুনিয়াক নৰক হয়। অদূৰ ভৱিষ্যতে সত্যযুগ আহি আছে, আৰু তেতিয়াই এই সৃষ্টিয়েই পুনৰ সুধাম হ'ব, পবিত্ৰ হ'ব। পবিত্ৰ হোৱা, ৰাজযোগী হোৱা। ইয়াৰ পিছত 84 জন্মৰ কাহিনী আমি আলোচনা কৰিম আগলৈ। ওম শান্তি ওম শান্তি ওম শান্তি। ধন্যবাদ বাবা।